নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। আমগুৰিত প্ৰধান শিক্ষকসহ 5 জুৱাৰীক আটক আমগুৰি আৰক্ষী। শিক্ষাদানৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ থকা শিক্ষকৰ এনে নিৰ্লজ্জ কাণ্ডই, এনে কাণ্ডজ্ঞানহীন কাণ্ডই, এনে নৈতিক স্খলনে আজি আমগুৰিৰ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চাওঁ আহক আমাৰ এই বিশেষ সংবাদ। প্ৰধান শিক্ষকৰ নিৰ্লজ্জ কাণ্ডই কঁপাইছে আজি আমগুৰি। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ থকা শিক্ষক হ'ল আজি জুৱাৰী। আমগুৰি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এক জুৱা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয়। ভিক্ষু মাহগাঁৱত দীৰ্ঘদিন ধৰি চলি আছিল এখন জুৱা খেল আৰু ৰাইজৰ অভিযোগ অনুসৰি আমগুৰি আৰক্ষীয়ে তৎপৰতাৰে উৎখাত কৰে জুৱা চক্ৰটো। য'ত বিদ্যালয়ৰ প্ৰধান শিক্ষকসহ মুঠ 5টাকৈ জুৱাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আমগুৰি আৰক্ষী। ভিক্ষু মাহগাঁৱৰ জ্যোতি তামুলী নামৰ এজন ব্যক্তিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দীৰ্ঘদিনে চলি অহা এই অবৈধ জুৱা খেলখনক লৈ অতিষ্ঠ হৈ পৰিছিল স্থানীয় ৰাইজ। আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আমগুৰি আৰক্ষীয়ে অতি সংগোপনে অভিযান চলাই কালি বিদ্যালয়ৰ প্ৰধান শিক্ষকসহ এই 5টা জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। কোষেশ্বৰ দত্ত আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অনন্ত শইকীয়াসহ দীপক তাঁতী, ধ্ৰুৱজ্যোতি তামুলী, বিজয় কাকতি আৰু জ্যোতি তামুলীক আৰক্ষীয়ে জুৱা খেলি থকা অৱস্থাতে হাতে লোটে আটক কৰিছে। এনে সামাজিক ব্যাধিস্বৰূপ জুৱাৰ সৈতে জড়িত হৈ অৰ্ধপতিত মানসিকতা তুলি ধৰা বিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ এনে কাণ্ডই সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।